জানেনে প্ৰায় 4-5 মাহমান আগতে আমি সকলোবোৰ ছোৱালীয়ে লগ লাগি গাৰ্লছ নাইট আউটৰ কাৰণে প্লেন কৰিছিলোঁ। ডেটটো আমাৰ ফাইনেল হৈ গৈছিল, বাট মোৰ কিবা এটা চিটুৱেশ্যনৰ কাৰণে তেওঁলোকে সেই ডেটটো পষ্টপন কৰিলে। নেক্সট ডেট যেতিয়া ওলাইছে সেই সময়খিনিতো মোৰ ক্লাছ চলি আছিলে ডিচেম্বৰৰ লাষ্টত। বাট মই ভাবিলোঁ প্লেনটো যিহেতু মই কেঞ্চেল কৰিব নোৱাৰোঁ আৰু ক্লাছ যিহেতু মই অফ নিদিওঁ, সেইকাৰণে ভাবিলোঁ যে ৰাতিপুৱাই মই ক্লাছটো কৰি তাৰ পাছতে তেওঁলোকৰ লগত ওলাই যাম। দৌৰিত আহি যি হাতৰ ওচৰত পাইছোঁ সেইটো পিন্ধিয়ে ওলালোঁ, যিহেতু আমি শাৰী পিন্ধি যাম বুলি প্লেন কৰিছিলোঁ। ইমান শাৰী থকাৰ সত্ত্বেও মই শাৰী সেইটো মমেণ্টত বিচাৰি পোৱা নাছিলোঁ। এয়া হ'ল চুমিবা, এয়া হ'ল সপ্তাবা। আমি টোটেল 5গৰাকী গৈ আছিলোঁ আৰু এজন আছে, এয়া হ'ল ৰীণাবা। পম্পীবাই আমাক ইভিনিং জইন কৰিব, যিহেতু ডে টাইমত তেওঁৰ কিবা এটা কাম আছিলে। যোৱাৰ সময়খিনিত আমি বহুত এনজয় কৰিছোঁ। ৰাস্তাত ৰিক্সাৱালা দাদাক ৰখাই পেলাই আমি ফটো উঠিছোঁ আৰু ৰিল ভিডিঅ'ৰ কথাটো ক'বই নালাগে। আজি আমি ক'ত আহিছোঁ জানেনে? বগেনভেলিয়া ৰিজৰ্টত। সেইটোৰ আগতো আহিছোঁ বিয়াৰ কামৰ কাৰণে, বাট আজি যিহেতু আমি সকলোবোৰ ছোৱালী ইয়াতে ষ্টে কৰিম, সেইটোৰ ফূৰ্তিৰ লেভেল বেলেগেই আছিলে। ৰুমটোত সোমাই আমাৰ চিঞৰ বাখৰ পূৰা ষ্টাৰ্ট হৈ গ'ল। বহুতেই হুলস্থুল মমেণ্ট আছিল সেইটো। তাৰ পাছতে হাল্লা ধুল্লা কৰি আমাৰ ভোক লাগি গ'ল আৰু তাৰ পাছতে আমি খাবৰ কাৰণে ওলাই গ'লোঁ। বাকী পাৰ্ট 2ত আপোনালোকে দেখিব।